হাই এভৰিৱান, আজি এটা ফেচ পেক বনাম। তাৰ কাৰণে মই আলু ৰুকি লৈছোঁ। এয়া বিলাহীৰ ৰস, তাৰে ওপৰত যিখিনি আলু ৰুকি লৈছিলোঁ তাৰ ৰসখিনি ওলাই লৈছোঁ। আপোনালোকে মিক্সিত মাৰিব পাৰে, কিন্তু মিক্সিত মৰাতকৈ আলুখিনি যদি ৰুকি লয় ইয়াৰ ৰসটো ওলোৱাত বেছি সহজ হয়। তো যেনেকৈ সুবিধা হয় তেনেকৈ ৰসটো ওলালেই হ'ল। আৰু আলুৰ ৰসৰ স্কিনখন বহুত ভাল কৰে। যদি আপোনালোকৰ পিম্পলৰ দাগ আছে, ব্লেক হেডছ আছে, তেনেকুৱা ধৰণৰ প্ৰব্লেমবিলাক নোহোৱা কৰে। তো তাৰ কাৰণে মই আলু আৰু বিলাহীৰ ৰসখিনি মিক্স কৰি ইয়াতে দিছোঁ বেচন আৰু লগতে দিছোঁ কফি। এইখিনি বস্তু যদি আমি 2-3 দিনৰ মূৰত লগাওঁ ন, তেনেহ'লে আমি ফেচ ৱাছ ইউজ নকৰিলেও হৈ যায়। কাৰণ কিয়, ফেচ ৱাছ যদি আমি বেছিকৈ ইউজ কৰোঁ তেতিয়া আমাৰ স্কিনখন বেছি ড্ৰাই হৈ যায়। তো পাৰিলে গা ধোৱাৰ আগতে যদি আমি 10-15 মিনিট এনেকুৱাকৈ ফেচ পেক এটা বনাই ৰাখি দিওঁ মুখখনত, তেতিয়াহ'লে আমাৰ ফেচ ৱাছৰ দৰকাৰ নহয়েই প্ৰায়। তো তাৰ কাৰণে মই এইখিনি এতিয়া ভালকৈ মিক্স কৰি এতিয়া গালত লগাই লৈছোঁ। আৰু এইখিনি ভালকৈ যদি লগাই আমি 15 মিনিটৰ পিছত ভালকৈ স্ক্ৰাব কৰি দিওঁ, আমাৰ মুখত গৰমৰ দিনত যিবিলাক ঘাম ওলায়, লগতে ব্লেক হেডছ পৰে, ছানবাৰ্ণ হয়, তো সেইবিলাক প্ৰায় নোহোৱা হৈ যাব। সেইকাৰণে 2-3 দিনৰ মূৰত এনেকুৱা ধৰণৰ ফেচ পেক এটা লগাবৰ কাৰণে আপোনালোকে ট্ৰাই কৰিব। আৰু যদি এনেকুৱা ধৰণৰ ভিডিঅ' লাগে তেতিয়াহ'লে আপোনালোকে মোক প্লিজ কমেণ্টত জনাব। আৰু লগতে পেজত যদি চাই আছে ফ'ল' কৰিব, আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপোনালোকে পাই যাব। লগতে মই গলতো লগাই লৈছোঁ, কাৰণ কি আমি বহুতে ভুল কৰোঁ যে মুখখনতে লগাওঁ, গলত নলগাওঁ। আমি মুখত লগোৱাৰ পিছত গলত লগালে আমাৰ মুখ আৰু গলৰ যিটো গ্ল' সেইটো একে আহি যাব, নহ'লে মুখত গ্ল' হ'ব, গলত গ্ল' নহ'ব। আৰু লগতে ৰৈ গৈছিল, সেইকাৰণে মই হাততো লগাই ল'লোঁ। আৰু গৰমৰ দিনত প্ৰায় মুখতকৈ হাতখন বেছি ক'লা পৰে, বা বেলেগৰ নাজানো, মোৰ কিন্তু হাতখন বহুত ক'লা পৰে। এনেকৈ ভালকৈ লগাই লৈ এতিয়া 15 মিনিট ৰাখি দিম। তাৰপিছত মই ধুই আহিম। আৰু এতিয়া আপোনালোকে মুখত লৈ চাওক কি ধুনীয়া আহিছে। তো আপোনালোকে ট্ৰাই কৰিব। আৰু যদি ভিডিঅ' চাই ভাল লাগিছে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব, লগতে শ্বেয়াৰ কৰিব। পেজত চালে ফ'ল' কৰিব। বাই।